তীৰ্থনগৰী হাজোৰ যি ঐতিহ্যমণ্ডিত বুলবুলি চৰাইৰ খেল এই খেলটো অসম চৰকাৰৰ কেবিনেটে ইতিমধ্যে বৈধতা প্ৰদান কৰাৰ পিছত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে হয়গ্ৰীৱ মাধৱ মন্দিৰত। মই কেমেৰা পাৰ্চন অমল দাসক সমগ্ৰ পৰিৱেশটো এবাৰ নিউজ লাইভৰ দৰ্শকক দেখুৱাই ল'বলৈ গৈছোঁ। যি স্থানত আমি থিয় হৈ আছোঁ এই স্থানতে বুলবুলি চৰাইৰ খেল অনুষ্ঠিত হয়। 2015 চনৰ পৰা উচ্চতম ন্যায়ালয়ে এই বুলবুলি চৰাইৰ খেলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত কালি যি অসম চৰকাৰৰ কেবিনেট আছে এই কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই বুলবুলি চৰাইৰ খেলক তেওঁলোকে বৈধতা প্ৰদান কৰিছে। মোৰ লগত পঞ্চতীৰ্থ পৰিচালনা সমিতিৰ দলৈ আছে, তেওঁৰ মুখৰ পৰা মই জানিব বিচাৰিছোঁ কি ক'ব। আমাৰ আজিৰ দিনটো আৰু যোৱাকালিৰ দিনটো বিশেষ স্মৰণীয় দিন। যোৱাকালি যিহেতুকে ইতিমধ্যে আপুনি কৈছে আমি আজি প্ৰায় 9 বছৰ যি বুলবুলি 100 বছৰীয়া যিটো বুলবুলি যুঁজ বা খেল সেইটো মানে বন্ধ হৈ আছিলে 9 বছৰ ধৰি সুপ্ৰিম কোৰ্টৰ নিৰ্দেশক্ৰমে। গতিকে এতিয়া সেই যোৱাকালি 7টা বজাত কেবিনেটৰ ডিচিশ্যন মৰ্মে SOP মতে SOP জাৰি কৰাৰ পিছত আমাক এইটো খেল অনুষ্ঠিত কৰিবলৈ দিছে আৰু সেই হিচাপে আমি আজিৰ পৰা আমি গোটেই এই খেলটোত মানে যাতে আগভাগ ল'ব পাৰোঁ আৰু যাতে আমি আগৰ দৰেকৈ মানুহক আকৰ্ষণ কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰস্তুতি চলাবলৈ আৰম্ভ কৰিছোঁ। সঁচাকৈ আমি আনন্দিত হৈছোঁ। আমি টিভি ইয়াতে আজি যিখিনি আহিছে লাইভ টেলিকাষ্ট কৰিব আপোনালোক সকলোকে মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। এতিয়াই মই এই যিটো আমাৰ হাজোত পৰম্পৰা চলি আছে আজি 600 বছৰৰ পৰা প্ৰমত্ত সিংহৰ দিনৰ পৰা 1700 চনৰ পৰা আজি প্ৰায় 600 বছৰতকৈ অনুমান 600 বছৰমান হ'ল। এই 600 বছৰৰ ভিতৰত আপোনালোকে জানে এই বিশেষ ধৰণে এটা আকৰ্ষণীয় আছিলে আমাৰ বুলবুলি চৰাই যুঁজ বুলি যদি কওঁ আমি খেল বুলিয়েই কওঁ। আৰু এই বুলবুলি চৰাই খেল যিটো এইটো ভগৱানৰ লগত কানেক্টেড, বিষ্ণুৰ লগত কানেক্টেড। বিষ্ণুক সাক্ষাৎ কৰি আমি ৰাখি তেখেতক আমাৰ খেলটো আজিৰ পৰা যুগ ধৰি মানে বহু বছৰ ধৰি আমি চলি আছে, যাৰ ফলত নেকি মানুহে এইটো এটা ভক্তিভাৱে লৈছে। আৰু এইটো আন জালিকটিয়ে হওক বা আমাৰ যি আহঁতগুৰি নগাঁও এইবিলাকত আছে ম'হ যুঁজ এইবিলাকৰ লগত এই খেলটো কোনো ধৰণৰ মানে সাদৃশ্য নাই। এইবাৰ কেনেদৰে পৰিচালনা কৰিব বুলবুলিৰ খেলটো? অন্যবাৰ যেনেকৈ হৈছিলে আজিৰ পৰা 9 বছৰ আগতে যিধৰণে হৈছিল তেনেকৈ হ'ব, কিন্তু তাতকৈ অলপ আমি যিহেতুকে আজি 8-9 বছৰ গেপ হ'ল আমি এইটো অলপ বেলেগ ধৰণে অলপ SOP মানি কৰিব লাগিব। বেলেগ ধৰণে মানে আমি উৎসৱখিনি পালন কৰিম আৰু যিখিনি ধৰ্মীয় কাম কাজ আছে সেইখিনিও পালন কৰিম। লগতে SOP আমাৰ কেবিনেটৰ ফালৰ পৰা SOP যি দিয়া হৈছে সেইখিনি নিয়মখিনিও মানি চলিম। তাৰ মাজতে কিন্তু আমি অলপ আনন্দটো বেছি হ'ব আজি। আৰু সকলো মানুহে যোৱাকালি 7টা বজাত যেতিয়া এই ভেকেট কৰি দিয়া কথাটো গম পালে তেতিয়া আনন্দত সকলোৱে বোম ফুটাইছে, আনন্দত মতলীয়া হৈ পৰিছে হাজোবাসীৰ লগতে যি পঞ্চতীৰ্থৰ যি পৰিচালনা সমিতি আছে তেখেতসকলো আনন্দত আত্মহাৰা হৈ পৰিছে।